উত্তৰ পশ্চিম যোৰহাট মহিলা সমিতিৰ উদ্যোগত গোসাঁই গোসানী নাম আৰু বিয়া নামৰ সন্দৰ্ভত আলোচনা চক্ৰ। আজি উত্তৰ পশ্চিম যোৰহাট মহিলা সমিতিৰ উদ্যোগত গোসাঁই গোসানী আৰু বিয়া নামৰ ওপৰত 3খন জিলা সামৰি এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। বৰ্তমান সময়ত বিভিন্ন মঞ্চত লোকসংগীতৰ এটা অংশ গোসাঁই গোসানী নাম আৰু বিয়া নামসমূহৰ প্ৰতিযোগিতাত বহু কাৰণত বিতৰ্ক আৰু বিসংগতি পৰিলক্ষিত হয়। এই বিতৰ্কৰ সমাধান বিচাৰি এটা সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণৰ উদ্দেশ্যেৰে এই আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। ৰুলি ফুকন বৰঠাকুৰৰ সভাপতিত্বত এই আলোচনা চক্ৰখনত 3খন জিলাৰে 3জন মুখ্য আলোচক উপস্থিত থাকি নিয়মাৱলীসমূহৰ বিষয়ে আলোচনা কৰে। মুখ্য সঞ্চালক হিচাপে থাকে প্ৰণীতা দেৱী বৰুৱা। আজি আমি অনুষ্ঠানটো পাতিছো এটা বিশেষ অনুষ্ঠান বুলি ক'লেও ভুল নহয়। এখনি আলোচনা চক্ৰখন আচলতে আমি অনুষ্ঠিত কৰিছো আমাৰ যিখিনি লোক সাহিত্য আইনাম গোসাঁই নাম গোসানী নাম বিয়া নাম এই নামসমূহতো আমি লোক সাহিত্যৰ এটা অংশ বুলি আমি সকলোৱে জানো। গতিকে এই নামসমূহ আজিকালি কি হৈছে প্ৰায় মঞ্চলৈ গুচি গৈছে, এখন মঞ্চ লৈছে। বস্তুকেইটা এই গোটেই বিষয়খিনি যেতিয়া মঞ্চ পালেগৈ, গতিকে মঞ্চ পোৱাৰ লগে লগে কি হয়, কিছুমান নীতি নিয়মৰ কথা আহি পৰে, কিছুমান পদ্ধতিৰ কথা আহি পৰে। গতিকে এই নীতি নিয়মসমূহ মানি চলিবলৈ যাওঁতে কি হয়, এতিয়া দেখা গৈছে আমিও যিহেতু এটা সময়ত প্ৰতিযোগী আছিলো, গতিকে দেখা যায় বিচাৰক আৰু প্ৰতিযোগীৰ মাজত কিছু ক্ষেত্ৰত বিসংগতি আৰু বিতৰ্কই দেখা দিয়ে। এই বিতৰ্কৰ বিসংগতিৰ আমি কাৰণ বিচাৰি পেলাই এটাই ভাবিছো যে আমাৰ এখন নিৰ্দিষ্ট নিয়মাৱলীৰ অভাৱ। সেয়েহে ভাবিলো যে এখন নিয়মাৱলী প্ৰস্তুত কৰা যাওক। বহু দিনৰ এটা আশা আছিল এই বিষয়ত বিয়া নাম গোসাঁই গোসানী নামৰ ওপৰত এখন নিয়মাৱলী প্ৰস্তুত হওক। কিন্তু এই এখন নিয়মাৱলী মানে আমি সদৌ অসম ভিত্তিক ভাবিছিলো, সেইটো মানে প্ৰথম প্ৰচেষ্টাত সেইখিনি ইমান বহলভাৱে ভাবিবলৈ ভয় লাগিলে। সেয়েহে কি কৰিলো, আমি 3খন জিলা যোৰহাট গোলাঘাট শিৱসাগৰ 3খন জিলা সামৰি আমি প্ৰথমবাৰৰ বাবে প্ৰচেষ্টা চলাইছো। কিমান সফল হ'ব পাৰো নাজানো। আজি আমি মানে 3খন জিলাৰে আমি বিচাৰকসকল পাইছো। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতসকল আমাৰ মাজত আহি পাইছেহি। প্ৰায় তেখেতসকলে ইতিমধ্যে আমি ফোনযোগে তেখেতসকলৰ লগত যোগাযোগ কৰাত এখন খচৰা প্ৰস্তুত কৰি আনিছে। যিহেতু আমি এখন সংবিধান প্ৰস্তুত কৰিম, সেয়েহে খচৰা কথাটো আহি পৰিছে। সেয়েহে তেওঁলোকে কি কৰিছে, এখন খচৰা প্ৰস্তুত কৰি আনিছে ভাগে ভাগে, আৰু সেই খচৰাখনৰ বিষয়ে আমি 3খন জিলাৰে যিখিনি আমি খচৰা আমি ইতিমধ্যে আমাৰ সংগ্ৰহ হৈ গৈছে। আমাৰ মুখ্য আলোচকে আপোনালোকে শুনা পাইছে, গোলাঘাটৰ যিজন মুখ্য আলোচক তেখেতৰ হাতত যিখিনি খচৰা আহি পৰিছে সেইখিনি তেখেতে পৰ্যালোচনা কৰি আছে। আৰু তেনেকে ঠিক আমাৰ যোৰহাটৰ কৰিব, শিৱসাগৰে কৰি আমি শেষত এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হ'ল। যিটো সিদ্ধান্ত কি হ'ব, নিয়মাৱলীৰ ৰূপত প্ৰকাশ পাব। আৰু সেইটো আজিয়ে সম্ভৱ হয় নে নাজানো, আমাৰ আজি বৈঠকখনতে সম্ভৱ হয় নহয় সেইটোও ক'ব নোৱাৰিছো। হয়তো আৰু 2-3খন বৈঠক আমি আহ্বান কৰিবলগীয়া হ'ব পাৰে। কিন্তু আজি চাওঁ দিনটোত আমি কিমান দূৰ সফল হ'ব পাৰো, কিমানখিনি আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো, বা আজিৰখনকে আমি নিয়মাৱলী ৰূপে প্ৰকাশ কৰিব পাৰো নে নোৱাৰো, সেইটো আজিৰ আলোচনাৰ অন্ততহে আমি সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।